আচৰিত কথা এই যে 2009 চনত শিক্ষা অধিকাৰ আইন যেতিয়া গ্ৰহণ কৰা হৈছিল তাৰ পূৰ্বতে 2001 চনৰ থকা নটিফিকেশন অনুসৰি কোনো শিক্ষককে 2011 চনৰ পূৰ্বে নিযুক্ত শিক্ষকৰ ক্ষেত্ৰতে টেটৰ প্ৰয়োজনীয়তা নাই বুলি নিৰ্দেশনা ইতিমধ্যে আছিল। কিন্তু কি কাৰণত এই মহামান্য আদালতে এনে ধৰণৰ ৰায় এটা প্ৰদান কৰি দেশৰ সকলো শিক্ষকৰ বাবে এটা সন্ত্ৰাসিত অৱস্থাৰ সৃষ্টি কৰিছে, এয়া অত্যন্ত গভীৰ বিষয়, উদ্বেগৰ বিষয়। আজিৰ পৰা 10 বছৰ পিছত হয়তো সেই নীতিৰ সলনি হ'ব পাৰে। সেই নীতি সলনি হলে এনেকুৱা কথা হ'ব নেকি যে টেটৰ দ্বাৰা নিযুক্ত শিক্ষকসকলেও আকৌ তেনে ধৰণৰ কোনো পৰীক্ষাত অৱতীৰ্ণ হ'ব লাগিব। গতিকে এই কথাটো নিশ্চিতভাৱে এটা হিতৰ বিপৰীতে যোৱা সিদ্ধান্ত। আমি আশা কৰিছো মহামান্য উচ্চতম ন্যায়ালয়ে পুনৰ বিবেচনা কৰিব আৰু ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰ চৰকাৰে এই বিষয়টো সন্দৰ্ভত হস্তক্ষেপ কৰিব।